নমস্কাৰ বন্ধুসকল, আপোনালোকৰ তামোলৰ বাৰী আছে নেকি? যদি আপোনালোকৰ তামোলৰ বাৰী নাই, অন্তত আপোনালোকে বছৰেকত নিজে খাবলৈ হলেও 4-5 জোপা অন্তত আপোনাৰ বাৰীত তামোল গছ আছে। কিন্তু তামোল গছবিলাকত আমাৰ যেতিয়া তামোল লাগিব ধৰে, তেতিয়া আমাৰ তামোল গছবিলাকৰ কেকেটুৱা আহি গোটেই তামোল বিলাক হয় কুটি কুটি নষ্ট কৰি দিয়ে, নহলে তামোল বিলাক সৰুৱাই দিয়ে। এই কেকেটুৱা বিলাক খেদিবলৈ বহুতো উপায় অৱলম্বন কৰে, কিন্তু কিছুমান উপায় আপোনালোকৰ কামত নাহে। সেইবাবে মই আপোনালোকক আজি ঘৰুৱা মাত্ৰ 6টা টিপছ দিম, যি টিপছে আপোনালোকৰ 100% ঘৰত কেকেটুৱা নোহোৱা হৈ যাব। বন্ধুসকল, আজি এই ভিডিঅ' যদি আপোনালোকে পোনপ্ৰথমে চাইছে, তেন্তে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, আপোনালোকৰ ঘৰত যেতিয়া তামোলৰ বাৰী এখন থাকে বা তামোলবিলাক যেতিয়া লাগিবলৈ আৰম্ভ কৰে, তেতিয়াই কেকেটুৱাৰ উপদ্ৰৱ সঁচাকৈ এটা চিন্তাৰ বিষয় হৈ পৰিছে। আপোনালোকক মই আজি এনেকুৱা 6টা টিপছ দিবলৈ লৈছো, আপোনালোকে ভিডিঅ'টো কিন্তু সম্পূৰ্ণকৈ চাব। অন্তত আপোনাৰ ঘৰত লাগি থকা তামোলৰ থোপবিলাক অন্তত আপুনি ৰাখিব পাৰিব। বন্ধুসকল, আপোনালোকে কেকেটুৱা খেদিবলৈ আটাইতকৈ কাৰ্যকৰী উপায় এইটো অৱলম্বন কৰিব পাৰে। আপোনালোকে কেইখনমান টিনপাত মিহি কিনি ল'ব। কিনাৰ পিছত আপোনালোকে তাক ধুনীয়াকৈ মাটিৰ পৰা 7-8 ফুটৰ ওপৰত তামোল গছজোপাত মেৰিয়াই দিব। আপোনালোকে কিন্তু মনত ৰাখিব, তামোল গছজোপাত যি টিনপাত আপোনালোকে মেৰিয়াব, সেইটো অন্তত অকমান বহল ল'ব। তেতিয়া অকমান যদি তামোলৰ গছজোপাত কেকেটুৱাটো বগাব খুজিছে আৰু মাজত গৈ নাপায়গে, কি তললে সৰি পৰিব। সেইকাৰণে কৈছো, আপোনালোকে প্ৰথম কাৰ্যকৰী উপায়টো হৈছে তামোল গছজোপাত টিনপাত এখন মেৰিয়াই দিব। আপোনালোকে দ্বিতীয়টো উপায় অৱলম্বন কৰিব পাৰে, কেইটামান আপোনালোকে শুকান জলকীয়া ল'ব। শুকান জলকীয়া কেইটা আপোনালোকে ধুনীয়াকৈ পিচি আপোনালোকে পানীৰ লগত মিহলাই স্প্ৰে এটা মেচিন ল'ব। অকমানি ধৰক আজিকালি বজাৰত আপোনালোকে কিনিবলৈ পায়, সেই স্প্ৰে মেচিনটোত আপুনি ভৰাই পিনি তামোল য'ত লাগিব সেই থোপবিলাকত আপোনালোকে কিবা এটা উপায় অৱলম্বন কৰি স্প্ৰে কৰি দিব। তেতিয়া দেখিব তামোলটোৰ যেতিয়া জলকীয়াৰ গোন্ধ ওলাব, তেতিয়া কেকেটুৱা সেই তামোলৰ থোপবোৰ সৰুৱাবলৈ চেষ্টা নকৰে, কাৰণ কেকেটুৱাই সদায় জলকীয়াৰ গোন্ধ বেয়া পায়। আপোনালোকে বন্ধুসকল 3 নম্বৰ উপায় অৱলম্বন কৰিব পাৰে, নেপথলিনৰ ব্যৱহাৰ। নেপথলিনৰ গোন্ধ আটাইতকৈ কেকেটুৱাই বেছি বেয়া পায়। নেপথলিন আপোনালোকে বিভিন্ন ধৰণৰ কাপোৰ ল'ব, কাপোৰত আপোনালোকে মিহলাই তাত ওলমাই ৰাখিব থোপকেইটাৰ ওচৰত। ইয়াৰ গোন্ধত কেতিয়াও আপোনালোকে কেকেটুৱা আপোনালোকৰ তামোলৰ থোপবিলাকৰ ওচৰত দেখা নাপায়। 4 নম্বৰ উপায় অৱলম্বন কৰিব পাৰিব, আপোনালোকে তামোল গছ কেইজোপা ভালকৈ চাব। তামোল গছ কেইজোপাৰ ওচৰত বেলেগ কিবা ধৰণৰ গছ আছে নেকি? যদি বেলেগ কিবা ধৰণৰ গছ আছে, আপোনালোকে গছ কেইজোপা অন্তত যদি পাৰে আপোনালোকে গছ কেইজোপা নেকাটিলেও তাৰ ডালবোৰ আপোনালোকে অলপ কাটি দিব। কিয়নো কেকেটুৱা সদায় এজোপা গছৰ পৰা ইজোপা গছলৈ সদায় জঁপিয়াই যায়। কেকেটুৱাবিলাক জঁপিয়াব নোৱাৰা অৱস্থাত তামোলৰ গছ কেইজোপা থাকিব লাগে। আমি আগতে জুবিনৰ গান শুনো, আমি আগতে পুৰণা ধৰণৰ গান কিছুমান শুনো। আমি ক'ত শুনো? আমি কেছেটত শুনো। আজিকালি সেই কেছেটবিলাক বজোৱা কোনো ধৰণৰ টেপবিলাক আমাৰ ঘৰত নাই বা আপোনালোকৰ ঘৰতো নাই। সেই কেছেটবিলাকৰ যিবিলাক ৰিল বুলি কওঁ, সেই ৰিলবিলাক উলিয়াই আপোনালোকে তামোল গছ কেইজোপাত যদি বান্ধি থয়, তাৰ জিলিঙনি দেখি কেকেটুৱাবিলাক তামোল গছজোপাত নবগায়। আপোনালোকে আৰু এটা কাম কৰি চাব পাৰে, যিসকল মানুহৰ ঘৰত কুকুৰ বা মেকুৰী থাকে, সেইসকল মানুহৰ ঘৰত কেকেটুৱা প্ৰৱেশ কৰিব নোৱাৰে। কিয়নো তামোল গছবিলাকত যেতিয়া কেকেটুৱাটো বগাব আহে, তেতিয়া কুকুৰ মেকুৰী কেইটাই খেদা মাৰি যায়। সেইকাৰণে আপোনালোকে কুকুৰ বা মেকুৰী এটা ঘৰত পুহি ল'ব পাৰে, তেতিয়াও আপোনালোকে তামোলৰ গছত তামোলবিলাক বচাব পাৰিব। আটাইতকৈ শেষৰ কাম আৰু এটা কৰিব, আপোনালোকে সদায় তামোল গছৰ তলবিলাক বা বাৰীবিলাক আপোনালোকে চাফ চিকুণ কৰি ৰাখিব। যেতিয়া আপোনালোকে চাফ চিকুণ কৰি ৰাখিব, তেতিয়াও অলপ কেকেটুৱা অহা বন্ধ হয় আপোনালোকৰ বাৰীত। বন্ধুসকল, আজিৰ দিনত তামোল বহুত মূল্যৱান হয়, সেইকাৰণে আজি মই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়ালো। বন্ধুসকল, এই 6টা মই যি আপোনালোকক উপায় দিলো, সেই উপায় কেইটাৰ ভিতৰত আটাইতকৈ ফলপ্ৰসূ যিটো আপোনাৰ উপায় হৈছে, সেইটো
টিনপাত লগোৱা উপায় যিসকল মানুহৰ ঘৰত এই টিনপাত লগোৱা উপায়টো অৱলম্বন কৰিছে তেখেতসকলৰ ঘৰত বহুত তামোল বাৰীত লাগিব ধৰে আপুনি বাৰু কোনটো উপায় অৱলম্বন কৰিব মোৰ তলৰ কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰিবলৈ নেপাহৰিব বন্ধুসকল মোৰ যদি এই ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব ধন্যবাদ